চেয়াৰমেন আলি ডাঙৰীয়াই যি বক্তব্য প্ৰদান কৰিছে সেই বক্তব্য কোনোপধ্যে আমাৰ গ্ৰহণযোগ্য নহয়। আমি চেয়াৰমেন আলিক নিন্দা কৰিছোঁ আৰু তেখেতৰ বক্তব্য উঠাই ল'বৰ কাৰণে আৰু ৰাজহুৱাভাৱে ক্ষমা খুজিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আমি অনুমান কৰিছোঁ যে চেয়াৰমেন আলিয়ে বিজেপিৰ এজেণ্ট হিচাপে, শাসক দলৰ এজেণ্ট হিচাপে কেৱল শাসক দলক সহায় কৰিবৰ কাৰণে এই বক্তব্য দাঙি ধৰিছে। 2021 চনৰ অসম বিধানসভাৰ নিৰ্বাচনৰ সন্মুখতো তেওঁ মিয়া মিউজিয়াম নামৰ এটা বিতৰ্ক তৈয়াৰ কৰি, কৃত্ৰিমভাৱে এটা বিতৰ্ক তৈয়াৰ কৰি 2021 চনৰ অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনত তেওঁ বিজেপিক সহায় কৰিছিলে। 2021 চনৰ বাই ইলেকশ্যন উপনিৰ্বাচনৰ ক্ষেত্ৰতো উপনিৰ্বাচনৰ আগে হঠাতে সংবাদমেল অনুষ্ঠিত কৰি বিধায়ক চেয়াৰমেন আলিয়ে অসমত এটা সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰি দি বিজেপি দলক সহায় কৰিবৰ কাৰণে যেন আগবাঢ়ি গৈছে, আমাৰ তাৰেই অনুমান হৈছে। আমি ভাবোঁ যে চেয়াৰমেন আলিয়ে কেৱল শ্বহীদকে অপমান কৰা নাই, একেটা সময়তে চেয়াৰমেন আলিয়ে বিজেপিৰ এজেণ্ট ৰূপে বা চৰকাৰৰ এজেণ্ট ৰূপে কাম কৰা আমি দেখিবলৈ পাইছোঁ। গতিকে অনতিবিলম্বে চেয়াৰমেন আলিক আমি ক্ষমা খুজিবৰ কাৰণে, ৰাজহুৱাকৈ ক্ষমা খুজিবৰ কাৰণে দাবী জনাইছোঁ আৰু তেখেতৰ বক্তব্য উঠাই ল'বৰ কাৰণে আমি দাবী জনাইছোঁ। যদিহে চেয়াৰমেন আলি ডাঙৰীয়াই এই বক্তব্য উঠাই নলয়, তেতিয়াহ'লে এইটো নিশ্চিত হ'ব যে চেয়াৰমেন আলি আচলতে বিজেপি আৰু RSSৰ এজেণ্ট। উপনিৰ্বাচনত পুনৰ সাম্প্ৰদায়িক মেৰু বিভাজন কৰিবৰ কাৰণে বিজেপি চৰকাৰে যি কাম আৰম্ভ কৰিছে, সেই কামৰ অংশীদাৰ যে চেয়াৰমেন আলি, এই কথাটোকে প্ৰমাণিত হ'ব যে চেয়াৰমেন আলিৰ এনেকুৱা বক্তব্য বন্ধ হ'ব লাগে। চেয়াৰমেন আলিয়ে ইতিমধ্যে দিয়া বক্তব্য উঠাই ল'ব লাগে আৰু এনেকুৱা বক্তব্য ভৱিষ্যতে প্ৰদান নকৰোঁ বুলি ৰাজহুৱাকৈ অসমবাসী ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগে। আৰু আমি কংগ্ৰেছ দলক দাবী উত্থাপন কৰিছোঁ যে কংগ্ৰেছ দলে অনতিবিলম্বে এনেকুৱা সাম্প্ৰদায়িক নেতাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তেওঁলোকৰ দলীয় ব্যৱস্থা, অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু যদিহে কংগ্ৰেছ দলে এনেকুৱা সাম্প্ৰদায়িক ব্যক্তিৰ ওপৰত দলীয় অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়াহ'লে এয়া কংগ্ৰেছে বিজেপিৰ লগত লগ লাগি কৰা সাম্প্ৰদায়িক ৰাজনীতি বুলি আমি ভাবিবলৈ বাধ্য হ'ম। পোনপটীয়াকৈ আচলতে ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজন আছিলে আৰু ৰাজহুৱাকৈ এই কথাটো কংগ্ৰেছে অস্বীকাৰ কৰি, তেওঁক নিন্দা কৰি, এনেকুৱা কামৰ কাৰণে তেওঁক অনতিবিলম্বে ৰাজহুৱাভাৱে ক্ষমা খুজিবলৈ দাবী কৰা উচিত আছিল আৰু তেওঁৰ ওপৰত অনতিবিলম্বে ব্যৱস্থা গ্ৰহণ কৰা উচিত আছিল। এতিয়া চৌকজ কৰিব, দীৰ্ঘ সময় এনেকৈ পেলাই ৰাখিব আৰু যেতিয়াই বিষয়টো তাপ মাৰিব, তাৰপিছত তেখেতসকলে আকৌ বিষয়টো নাইকিয়া কৰিব। এনেকৈ নিৰ্বাচনৰ আগত কংগ্ৰেছ আৰু বিজেপিয়ে লগ লাগি সাম্প্ৰদায়িক ৰাজনীতি তৈয়াৰ কৰিব আৰু কোনোবাই মুছলমানৰ ভোট ল'ব আৰু কোনোবাই হিন্দুৰ ভোট ল'ব। এই ৰাজনীতি সদায় চলি থাকিবলৈ দিয়া উচিত নহয়।